ওম শান্তি। মুৰলীৰ তাৰিখ 25 আগষ্ট 2025। মৰমৰ সন্তানসকল, খোজেৰ প্ৰতি যি হয় সেয়া কল্যাণকাৰী। এই ড্ৰামাখনত সকলোতকৈ অধিক কল্যাণ তেওঁলোকৰ হয় যিসকল পিতাৰ স্মৃতিত থাকে। প্ৰশ্ন: ড্ৰামাত নিৰ্ধাৰিত কোনটো কথাক জানোতা সন্তানসকল অপাৰ আনন্দত থাকিব পাৰে? উত্তৰ: যিসকলে জানে যে ড্ৰামা অনুসৰি এতিয়া এই পুৰণি সৃষ্টিৰ বিনাশ হ'ব, প্ৰাকৃতিক দুৰ্যোগ হ'ব, কিন্তু আমাৰ ৰাজধানীটো স্থাপন হ'বই। এই ক্ষেত্ৰত কোনেও একো কৰিব নোৱাৰে। যদিওবা অৱস্থা তলওপৰ হৈ থাকিব, কেতিয়াবা বহুত উৎসাহ, কেতিয়াবা ঠাণ্ডা হৈ যাব। এই ক্ষেত্ৰত বিবুদ্ধিত পৰিব নালাগে। সকলো আত্মাৰ পিতা ভগৱানে আমাক পঢ়াই আছে। এইটো আনন্দত থাকিব লাগে। গীত মহফিল মে জল উঠি শামা। ধাৰণাৰ বাবে মুখ্য সাৰ। 1 নম্বৰ, সদায় এইটো স্মৃতিত থাকিব লাগে যে আমি গোপী বল্লভৰ গোপ গোপী। এইটো স্মৃতিৰে সদায় আনন্দৰ পাৰা ঊৰ্ধ্বগামী হৈ থাকিব লাগে। 2 নম্বৰ, এতিয়ালৈকে যি কিছু পঢ়িলা সেয়া বুদ্ধিৰে পাহৰি পিতাই যি শুনাই সেয়াই পঢ়িব লাগে। আমি ভাই ভনী হওঁ, এইটো স্মৃতিৰে আসুৰিক দৃষ্টি সমাপ্ত কৰিব লাগে। মায়াৰ হাতত পৰাজিত হ'ব নালাগে। বৰদান: সেৱাৰ দ্বাৰা যোগযুক্ত স্থিতিৰ অনুভৱ কৰোঁতা আত্মিক সেৱাধাৰী হোৱা। ব্ৰাহ্মণ জীৱন সেৱাৰ জীৱন। মায়াৰ পৰা জীৱিত কৰি ৰখাৰ শ্ৰেষ্ঠ সাধন হৈছে সেৱা। সেৱাই যোগযুক্ত কৰি তোলে, কিন্তু কেৱল মুখৰ সেৱা নহয়। যি মধুৰ বাণী শুনা তাৰ স্বৰূপ হৈ সেৱা কৰা, নিস্বাৰ্থ হৈ সেৱা কৰা, ত্যাগ তপস্যা স্বৰূপেৰে সেৱা কৰা, সদৰ কামনাবোৰৰ পৰা মুক্ত হৈ নিষ্কাম সেৱা কৰা। ইয়াকে ঈশ্বৰীয় অথবা আত্মিক সেৱা বুলি কোৱা হয়। মুখৰ লগতে মনৰ দ্বাৰা সেৱা কৰা, অৰ্থাৎ মন মনাভৱ স্থিতিত স্থিত হোৱা। শ্লোগান: আকৃতিক নাচাই নিৰাকাৰ পিতাক চালে আকৰ্ষণ মুক্ত হৈ যাবা। ওম শান্তি। অব্যক্ত সংকেত: সহজ যোগী হ'বলৈ হ'লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা। বাপ দাদাৰ সন্তানসকলৰ প্ৰতি ইমান স্নেহ আছে যে এনেকৈ ভাবে প্ৰতিগৰাকী সন্তান মোতকৈও আগত যাওক। জগততো যাৰ প্ৰতি অধিক স্নেহ থাকে তেওঁক নিজতকৈও আগলৈ আগবঢ়াই দিয়ে। এয়াই হৈছে স্নেহৰ চিন। গতিকে বাপ দাদাও কয়, মোৰ সন্তানসকলৰ এতিয়া যাতে কোনো দুৰ্বলতা নাথাকে, সকলো সম্পূৰ্ণ, সম্পন্ন আৰু সমান হৈ যাওক। এই পৰমাত্ম স্নেহেই সহজযোগী কৰি দিয়ে। ওম শান্তি।